Hello everyone, welcome back to Exam Cracker. So today I am going to discuss part 15 of our Current Affairs 2020 part. So aji eta important kotha discuss korim, that is Atal ranking. Okay, jak ami area 2020 বুলি কওঁ. Atal ranking 2020 announce কৰিছে recently. Okay, আৰু এইটো আপোনালোকৰ upcoming examৰ কাৰণে important হ'ব. So Atal ranking, that is area 2020 ranking ইয়াত কি হৈছে IIT Madras based institute হিচাপে তেওঁলোকে লাভ কৰিছে তাৰ পিছতে কিট based private university হিচাপে লাভ কৰিছে সো আমি ডিটেইল ডিসকাশন কৰি নেক্সট পাৰ্টত So the Vice President of India, that is Venkaiah Naidu, 18 August, recently 18 August ঘোষণা কৰিছে Atal ranking of institutions on innovation achievement, যাক আমি short formত area বুলি কওঁ, right? So তেওঁ ঘোষণা কৰিলে Atal ranking, ইয়াৰ full form টো আপোনালোকে মনত ৰাখিব area, that is Atal ranking of institutions on innovation achievement. Okay, আৰু এই এৰিয়া ৰেংকিঙত এই অটল ৰেংকিঙত কি হৈছে প্ৰথমবাৰৰ কাৰণে স্পেচিয়েল প্ৰাইজ এটা ঘোষণা কৰিছে ফৰ উইমেন্স অনলি হায়াৰ এডুকেশ্যন ইনষ্টিটিউটৰ কাৰণে, ৰাইট? সো নেক্সট আমি চাওঁ এতিয়া আৰু এই যেটো এৰিয়া, ইট ইজ এ ইনিচিয়েটিভ বাই দ্য মিনিষ্ট্ৰি অফ এডুকেশ্যনছ and it is implemented by AICTE and Ministry of Innovation Cell, Government of India. A Atal ranking or main objective to hoise to rank higher education institutions and universities in India as per innovation, entrepreneurship, startup development among faculties and students. So your main objective to hoise India jiman gikhon amar institute ase, whether it is private, whether it is public, deemed university gote gikhonoke rank kora on the basis of their innovation, entrepreneurship, startup and development among faculties and students. So next yete 7 parameters ase je Atal ranking এই ৰেংকিংটো যে কৰিছে তাত 7টা প্যাৰামিটাৰ লোৱা হয় প্ৰথমটো হৈছে বাজেট এণ্ড ফান্ডিং সাপোর্ট Number 2, infrastructure and facilities awareness, promotion and support for idea generation. Number 3, innovation. Number 4, promotion and support for entrepreneurship development. Number 5, innovative learning method and courses, intellectual property generation, technology transfer and commercializations, and innovation in the government of institutions. So these are the 7 parameters taken into consideration while calculating Atal ranking 2020. Okay, এতিয়া আমি ক্যাটাগরি ওয়াইজ চাও যে কোনখন কোনটো ৰেংকত ফার্স্ট হৈছে, সেকেন্ড হৈছে, থার্ড হৈছে। আমি তিনটা মনত ৰাখিলে হ'ব। এৰিয়া 2020 ক্যাটাগরি ওয়াইজ Atal ranking 2020 ইয়াত আমি চাম প্ৰথমতে সেন্ট্রাল ফান্ডেড ইনস্টিটিউশন। সেন্ট্রালি ফান্ডেড ইনস্টিটিউশন খনৰ ভিতৰত IIT মাদ্ৰাছ টপ কৰিছে। নেক্সট যোনটো 2019ত আছিল 2019তো IIT মাদ্ৰাছ টপ কৰিছে। নেক্সট IIT বম্বে, নেক্সট IIT দিল্লী। বাকিখন আপোনালোকে চাই ল'ব। মেইন এই তিনিখন আপোনালোকে মনত ৰাখিব, IIT MBD, that is মাদ্ৰাছ, বম্বে এণ্ড দিল্লী। আৰু উইমেন্সৰ কাৰণে মহিলাসকলৰ হায়াৰ এডুকেশ্যনৰ কাৰণে যোনখিনি ইনষ্টিটিউট আছে তাৰ ভিতৰত টপ কৰিছে অভিনাশীলংগম ইনষ্টিটিউট ফৰ হোম সায়েন্স এণ্ড হায়াৰ এডুকেশ্যন ফৰ উইমেন, এণ্ড দেন ইন্দিৰা গান্ধী দিল্লী টেকনিকেল ইউনিভাৰ্চিটি ফৰ উইমেন্স। অ'কে, নেক্সট প্ৰাইভেট ইনষ্টিটিউশ্যনৰ ভিতৰত SR ইঞ্জিনিয়াৰিং কলেজ তেলেংগানা, GS ৰাইচনী কলেজ ইঞ্জিনিয়াৰিং নাগপুৰ, Number 3, Sri Krishna College of Engineering and Technology. Okay, এইখন আপোনালোকে মনত ৰাখিব। নেক্সট প্ৰাইভেট বা ডিম ইউনিভাৰ্চিটি বুলি যদি আমি কওঁ, প্ৰাইভেট ইউনিভাৰ্চিটিৰ ভিতৰত কলিংগ ইনষ্টিটিউট অফ ইণ্ডাষ্ট্ৰিয়েল টেকনলজি কিট যাক আমি কওঁ, সেইখন ফাৰ্ষ্ট হৈছে উৰিষ্যাত আছে। SRM ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি সেকেন্ড, এণ্ড ভেলোৰা ইনষ্টিটিউট অফ টেকনলজি থাৰ্ড। তাৰ পাছতে ষ্টেট ফান্ডেড অটোনমাস ইনষ্টিটিউশ্যনৰ ভিতৰত কলেজ অফ ইঞ্জিনিয়াৰিং পুনে মহাৰাষ্ট্ৰ, PES কলেজ অফ ইঞ্জিনিয়াৰিং কৰ্ণাটক এণ্ড কম্বাটুৰা ইনষ্টিটিউট অফ টেকনলজি তামিলনাডু। এইকেইখন হৈছে আমাৰ ষ্টেট ফান্ডেড অটোনমাস ইনষ্টিটিউশ্যনছ। নেক্সট যদি আমি ষ্টেট ফান্ডেড ইউনিভাৰ্চিটি বুলি কওঁ তেতিয়াহ'লে হ'ব ইনষ্টিটিউট অফ কেমিকেল টেকনলজি মহাৰাষ্ট্ৰ, পাঞ্জাৱ ইউনিভাৰ্চিটি, চৌধুৰী চৰণ সিং হাৰিয়ানা এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি।
অ'কে চ' ইমানখিনিলৈকে আছিলে ষ্টেট ৱাইজ কোনখন ষ্টেট ফাণ্ডেড অট'নমাছ ইনষ্টিটিউশ্যনৰ ভিতৰত তাৰপাছতে কলিংগ ইনষ্টিটিউট অফ ইণ্ডাষ্ট্ৰিয়েল টেকন'লজি উৰিষ্যা প্ৰাইভেট বা ডিম ইউনিভাৰ্চিটিৰ ভিতৰত টপ কৰিছে তাৰপাছতে টপ কৰিছে আপোনালোকৰ প্ৰাইভেট ইনষ্টিটিউশ্যনৰ ভিতৰত SR ইঞ্জিনিয়াৰিং কলেজ তেলেংগানা তাৰপাছতে টপ কৰিছে চেণ্ট্ৰেলি ফাণ্ডেডৰ ভিতৰত IIT মাদ্ৰাছ চ' এইটো হৈছে আমাৰ অটল ৰেংকিং য'ত 7টা পাৰামিটাৰৰ কথা কোৱা হৈছিলে আৰু এইটো কোনে উলিয়াই মিনিষ্ট্ৰি অফ এডুকেশ্যনছ আৰু ইমপ্লিমেণ্ট কৰি AICTE মিনিষ্ট্ৰি অফ ইনোভেশ্যন চেলছ এণ্ড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অ'কে ইয়াৰ মেইন অবজেক্টিভটো হৈছে ৰেংক কৰা আৰু কোনে ঘোষণা কৰিছে ভাইচ প্ৰেছিডেণ্ট কোন হয় M ভেংকায়া নাইডুৱে ঘোষণা কৰিছে 18 আগষ্টত অ'কে তো থেংক ইউ ফৰ ৱাচিং ইফ ইউ হেভ এনি ডাউটছ ইউ কেন আস্ক ইন দ্য কমেণ্ট ছেকশ্যন বিল' আৰু যদি আপোনালোকে আমাৰ টেষ্ট ছিৰিজ বা অনলাইন ক্লাছ বা টেষ্ট ছিৰিজত এনৰোল হ'ব বিচাৰিছে তেতিয়াহ'লে আমাৰ এই ওপৰৰ নম্বৰটোত যোগাযোগ কৰিব পাৰে থেংক ইউ ফৰ ৱাচিং এণ্ড গড ব্লেছ ইউ অল